আপনার নাম মোহাম্মদ আলী। আজি আপনি বিজেপিত যোগদান করেছে, কি কব? বিজেপিত যোগদান কৰিছোঁ। কিয় বিজেপিত যোগদান করেছে? যোগদান কৰিছোঁ, কংগ্ৰেছত ইমান ভোট দিছোঁ, কোনো সমাধান নহ'ল। এতিয়া বিজেপিত দিবলৈ আমি চেষ্টা কৰি আছোঁ। বহুতেই আমি চহৰ অঞ্চলত আছোঁ, এতিয়া মই বহুত দুখ পাইছোঁ। হয় বহুত দিন ধৰি মই কংগ্ৰেছত ভোট দিছোঁ, কিন্তু আমি শান্তি পোৱা নাই। এতিয়া বিজেপিত আমি জইন কৰিছোঁ, এতিয়া বিজেপিয়ে কি কৰে কৰি থাকক। এবাৰ কংগ্ৰেছত ভোট নিদিয়ে আপোনালোকে? না না, কংগ্ৰেছত আমি নিদিওঁ। কংগ্ৰেছে ভোটৰ ৰাজনীতি কৰে বুলি ভাবে নেকি? আমাৰ বয়সটো 80 হৈ গ'ল, এতিয়ালৈকে আমি এইটো একো পোৱা নাই, শান্তি পোৱা নাই। কিয় আমিলো আজি আছিলে, ইউডিএফৰ আছিলে, একো কাম কৰা নাই। ইউডিএফত আপোনালোকে ভোট নিদিয়ে? নিদিওঁ, নিদিয়ে? নাই নাই, আমি নিদিওঁ। আগতে সংখ্যালঘু ৰাইজসকলে বহু ক্ষেত্ৰতো বুজি পোৱা নাছিল। তেওঁলোকে ভাবিছিল ইউডিএফ আৰু কংগ্ৰেছে আমাৰ কিন্তু লাহে লাহে দেখিছে যে বহু সময় ধৰি কংগ্ৰেছে ৰাজত্ব কৰিলে আমাৰ সংখ্যালঘু ৰাইজৰ যিখিনি মৌলিক সমস্যা তেওঁলোকে কিন্তু সমাধান কৰিব নোৱাৰিলে। আজি যিমানবিলাক আইন আছিল কংগ্ৰেছে বিভিন্নতে উদ্ভাৱন হোৱা, এইখিনি মাত্ৰ বিজেপি চৰকাৰখনে বা বিজেপি দলে ইমপ্লিমেণ্টেশ্যনহে কৰিছে। কিন্তু ইয়াৰ আগতে ডি ভোটাৰে হওক, আপোনাৰ এই যে PGI VGI হওক বা গৰাখহনীয়াত এখন গাঁও ধৰি লওক সম্পূৰ্ণভাৱে গৰাখহনীয়াত ডুব গৈছে, সেই মানুহখিনি ক'ত যাব? সেই মানুহখিনি নিশ্চয় কোনোবা জেগাত আহি বাস কৰিছে। সেই মানুহসকলক যদি আগতেই যদি মাটি পট্টা দি যোৱা হ'লে আজি এইখিনি সমস্যাখিনি নহ'লে। সেইকাৰণে এতিয়া ৰাইজে বুজি পাই উঠিছে। আজি চাওক, পবিত্ৰ এটা জলচা য'ত আমাৰ মানুহসকলে ইয়াত আপোনাৰ মহান আল্লাক হেৰি কৰে, তেখেতৰ সৈতে তিলুৱাত কৰে। আজি এনেকুৱা এটা অনুষ্ঠানত হেল ধূল ভাঙি বিজেপি পক্ষত মানুহে এনেকুৱা সভাত, ধৰ্মীয় সভাত আহি বিজেপি দলত জইন কৰিছে, বিজেপি মাফলা লৈছে, বিজেপি টুপি লৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ যে আহি থকা দিনত বিধানসভা নিৰ্বাচনত এইবাৰ ধিং সমষ্টিৰ ৰাইজে সংখ্যালঘু ৰাইজে বিজেপি ভোট দিব, বিজেপি চৰকাৰৰ লগত থাকিব। এই চৰ অঞ্চলত আটাইতকৈ দুৰ্গম অঞ্চল তিনিটিকীয়া চৰ এবং বুঢ়চলী চৰ মছজিদৰ প্ৰাংগণত যিটো আমাৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়, ইয়াত দেখা গৈছে যে মানুহ বহুত সময়তে অপেক্ষা কৰি আছিলে। আমাৰ ৰাস্তা ভুল হৈছিলে, ঘূৰি ঘূৰি আহিলোঁ, যদি নদী পাৰ কৰি আহিলোঁ, তাত কমচে কম দেখা গৈছে কমচে 5,000 মান সমবেত হৈ আছে। তো সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ওলাই আহি বিজেপিক সমৰ্থন ওলাই আহিছে। আৰু এনে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে, ইউডিএফৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যে কংগ্ৰেছে আৰু ইউডিএফে যে সংখ্যালঘুক প্ৰতাৰণা কৰিছে, ধোকা দিছে, সেই কথা ৰাইজে উপলব্ধি কৰিছে। আৰু এইবাৰ নিশ্চয় চৰকাৰী পক্ষ থাকিব। আৰু যদি আমাৰ চৰকাৰী পক্ষৰ ফালৰ পৰা উৰ্ধ্বতন কৰ্তৃপক্ষে যাকে আমাক টিকেট দিয়ে, এইবাৰ ধিং সমষ্টিৰ পৰা বিধায়ক যে আমাৰ চৰকাৰী পক্ষে জিকি যাব, এই কথা নিশ্চিত হৈ পৰিছে।